এইটো আলোচনায় কব আর রাইজে কব। রাইজে যদি কয় যে প্রদীপ নাগক ইলেকশনত নামাব লাগে, তাক খেলা কৰিব লাগে জাতিৰ স্বাৰ্থত, তেতিয়া মই ৰাইজৰ কাৰণে মই ৰেডি আছো, কিন্তু পাৰ্সোনালি আই এম নট গোইং টু ডু দ্যাট থিংস। সম্ভাৱনা আছে নেকি? মোরা দিবাসী যা হে মোরা দিবাসী আমার গণহংকার চলি থাকিব, কারণ আমি গণতান্ত্রিকক বিশ্বাস কৰোঁ, ডেমোক্ৰেসি সিস্টেমক আমি সন্মান কৰোঁ। সেইটোৰ কাৰণে আমি ডেমোক্ৰেসি সিস্টেম ওয়াইজত আমি দাবী মূলবিলাকক জনাই আছো চৰকাৰক। কিন্তু চৰকাৰে আজিলৈকে আদিবাসীৰ দাবীবিলাকক জানিও আনজান ধৰি ভাও জুৰি আছে। এইটো চবতকৈ দুৰ্ভাগ্যজনক কথা। এইটোৰ কাৰণে আমি আদিবাসী ৰাইজ এটা সিদ্ধান্ত ল'ব বাধ্য হৈ আছো যে কংগ্ৰেছৰ যি কৰিলে সেইটো চবতকৈ আমি আদিবাসীৰ কাৰণে চবতকৈ বেয়া হ'ল। বিজেপিয়ে যিটো কৰি আছে কণ্টিনিউয়াছলি সেইটো চবতকৈ আৰু ঘৃণনা কৰা, কাৰণ আজি আদিবাসীবিলাকক কি বুলি ভাবি পেলাই সেই হিচাপত আমাক গণ্য মান্য কৰি আছে। আমি বহুত বেয়া পাইছো, দুখ পাইছো। কাৰণ বহুদিনা বিজেপি চৰকাৰে অহা নাছিল, তেতিয়া তেখেতসকলে কৈছিলে आदिवासी को हम लोग एसटी करा देंगे जबकि असम में बीजेपी सरकार आएगा বুলি আমাৰ মোদী নিজে কৈছিল কোকৰাঝাৰত যেতিয়া আমাক লগ পাইছিল। কিন্তু আজি 4 বছৰ অলমোস্ট 5 বছৰ শেষ হ'ব ধৰিছে, কিন্তু এসটি তো বাদ দে এসটিৰ সাউন্ডে যে একবাৰো আসামব্লিত নকলে তাতকে দুখ লগা কথা কি হ'ব পাৰে। আমি নিশ্চয় আমাৰ এটাই সিদ্ধান্ত আছে, এইটো মই একলা কোৱা কথা নহয়, জাতিয়ে এটা সিদ্ধান্ত লৈ লৈছে, যোন চৰকাৰে আমাক এসটি দিব সেই চৰকাৰৰ লগত থাকিম। এইটোৰ কাৰণে আমাৰ আদিবাসীবিলাক এটা চিন্তা কৰি আছিলে যে আদিবাসী পলিটিকেল পাৰ্টি এটা ঠিক ঠাক কৰা হওক আৰু হ'ব বুলি। কিন্তু এতিয়াও কামবিলাক চলি আছে, কিন্তু এতিয়ালৈকে যিহেতু ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, তাৰ কাৰণে হয়তো নিশ্চয় বেলেগ বিকল্প ওলাবৰ কাৰণে চিন্তা কৰি আছে। তথাপিও যিবিলাক নেশ্যনেল পাৰ্টি আছে সেই নেশ্যনেল পাৰ্টিবিলাকক ডাঙৰ শিক্ষা দিবৰ কাৰণে আমাৰ আদিবাসী জনগোষ্ঠী নিজেই আজি মাছ গ্যাদারিং বা গ্যাদারিং বিলাক কৰি আছে। আজিৰ গ্যাদারিং আমি কোনোদিন কামান কৰা নাই, এইটো পাব্লিকে কৰিছে, আমাৰ আদিবাসী ৰাইজে কৰি আছে। এইটোৰ কাৰণে আমাৰ ৰাইজক ভাল পাইছো, যেহেতু তেখেতসকলে বুজি পাই আছে হোৱাট ইজ আৱাৰ ৰিকুৱাৰমেণ্ট, আমাক কি লাগে বুজি পাই আছে। তেখেতসকল নিজৰ ফাণ্ডামেণ্টেল ৰাইটটো যে বুজি পাইছে, সেইটোতকৈ ডাঙৰ কথা একো হ'ব নোৱাৰে। গতিকে আজি নহলেও কালি যিকোনো পলিটিকেল পাৰ্টি হ'ব পাৰে, কিন্তু আদিবাসীক এসটি দিবই লাগবে, এইটো বাধ্য হৈ আছে আৰু হ'ব একদম খাটাং। আজি কৈ দিব খুজি আছো বিজেপি চৰকাৰে আজি আমাক এসটি দিয়া নাই, নো প্ৰব্লেম, কিন্তু তাৰ এটা ডাঙৰ শিক্ষা পাব। কাৰণ আজি অশোক সিংহালে তেখেতে ইমান ডাঙৰ পাৱাৰ পোৱাৰ পিছত আজি সাধাৰণ ৰাস্তা বনোৱা নাই। সিসি ব্লকৰ যিবিলাক ফাণ্ড আছিল কি হ'ল, 5 বছৰ পাৰ হৈ গ'ল, আজিলৈকে ফিতা কাটা নাই কিয়? আজি ব্লকৰ ফালৰ পৰা এনৰেগাৰ ফালৰ পৰা ইমান কাম গেল, সেইবিলাক কাম ক'ত গেল? তাৰ পইচাবিলাক ক'ত গেল? সেই ফাণ্ডবিলাক কিয় নানিলে? তেখেতৰ পকেটৰ পইচা বনাব নালাগিছিল তো, চৰকাৰৰ ফাণ্ডৰ পৰা ৰাস্তা বনাব লাগিছিল। ৰাস্তাই যদি ঠিক নহয় আৰু ডেভেলপৰ কথা কি ক'ব খুজি আছে? ইমান যে কয় তেখেতসকলে आदिवासी का बहुत डेवलप किया है, कहाँ किया है? 3000 रुपया देने से आदिवासी का डेवलप होगा? 350 रुपया भी देने नहीं सका। आप तो कैसा टाइप का सरकार है? ज्यादा भी नहीं मांगा था हम लोग, 350 रुपया ओनली। 350 টকা আমি খুজিছিলো, কিন্তু সেইটোকো দিব নোৱাৰিলে। আৰু কৈ আছে বাগানৰ হাজিৰা বঢ়াই দি আছো, 3000 টকা আমি ঘুমাই দিছো। আপোনালোকে কওক না 3000 মাহে মাহে ভৰাই দিব নেকি? এইটো কওক, লিখিত দিয়ক যে 3000 ভৰাই দিম, তেতিয়াহ'লে আমাৰ মানুহবিলাক ঠিকেই ক'ব ঠিক আছে, আৰু আমাৰ মানুহবিলাক যে কুঢ়িয়া হৈ যাব। কাৰণ 3000 এনে পাই আছে আৰু কুঢ়িয়া হৈ যায় আৰু কিবা কিবি গণ্ডগোল আৰম্ভ হৈ যাব। গতিকে এনেকা টাইপৰ চিষ্টেমটো দিব নালাগে, এনেকা টাইপৰ দিয়ক যোনটো নেকি পাৰ্মানেণ্ট সলিউশন। সেইটোৱে বিচাৰিছিলো, আমাক এসটি লাগে আকৰ্ডিং টু 6 শিডিউল, 8 শিডিউল, 5 শিডিউলৰ পাৱাৰ আমাক দিব লাগে। ঠিক সেকেন্ড পইণ্টত আছিল আদিবাসী অট'নমাছ স্যাটেলাইট কাউন্সিল আমি বিচাৰিছিলো। তাৰ লগতে 1886 চাৰ্টাৰ 10 যিটো নেকি মাটিৰ অধিকাৰ, এইটো বাহাল থাকিব লাগিছিল বুলি কৈছিলো, এইটো কৰা নাই। 3 নম্বৰ লাষ্টত হয় আমাৰ পাৰ্মানেণ্ট সেটেলমেন্ট হিচাপত যিবিলাক আমাৰ কমিউনাল প্লেছত যিবিলাক ডিসপ্লেস হৈছিল সেইবিলাক ৰিসেটেলমেন্ট কৰিব লাগিছিল, মাটি বাৰী ৰিসেটেলমেন্ট কৰিব লাগিছিল। আমাৰ 5টা সিজফায়াৰ গ্ৰুপৰ লগত তেখেতসকলে আলোচনা কৰি পেলাই একো নকৰিলে। তেখেতসকলে তো আলোচনা কৰাৰ নামত আজি আনলা বিৰসা সবকে দুই ভাগ কৰি থৈ দিলে যে हम लोग আকট करेगा, অমুক करेगा, তমুক करेगा। এই আকটবিলাক কি হ'ল? আকটবিলাক কি কালা কট না বগা কট হৈ গ'ল নেকি? এইটোকে আমি জানিব খুজি আছো। আকট দিন চোৱা কোনটো আৰ্টিকেলত আপোনালোকে আকট কৰিব খুজি আছে। ইট উইল বি স্টেট সাবজেক্ট অর সেন্ট্রাল সাবজেক্ট, এইটো ক্লিয়ার নাই।
তার মানে আমার আদিবাসী বিলাকক এনেকা ইউজ করব খুঁজি আছে গুরু আর ছাগলী নিচিনা কিন্তু এতিয়া আদিবাসী রাইট বিলাক জাগি উঠি আছে আমার আদিবাসী গুরু না ছাগলী দেখাই দিব হয় না নহয় এই কারণে আজি আমি স্পষ্ট হই আছো আমি জাতির লিডার হয় আমি বেলেগর লিডার নহয় এতিয়া যদি সেই কমেন্ট বিলাকক শুনি পেলাই আপোনালোকে যদি কমিউনিয়াল বুজি কব খোজে উপায় নাই আমি কমিউনিয়াল কবই লাগিব যেহেতু আমার আদিবাসী সবতকৈ দুখীয়া সবতকৈ পিছপৰা জাতি এডুকেশনালি ইকোনমিক্যালি পলিটিক্যালি সবর ফালৰ পৰা একদম আন্ডার ডেভেলপ এটোৰ কাৰণে আমি কবই লাগিব আদিবাসীৰ কথা আজি ইমানজন এমএলএ এমপি গ'ল সংসদত কিন্তু আজিলৈকে এটা আচাৰ নুঠালে কিয় এইবিলাক কি বুজি নাপায় নেকি দেখা পায় নেকি কাৰ কি প্ৰব্লেম আছে কাৰ কাৰণে কি কৰিব লাগে এইবিলাক কি কৰিব নোৱাৰে নেকি আশোক সিংহাল কোনবা দিন এদিনমান আদিবাসীৰ কাৰণে এসটি লাগে বুলি কৈছিল এমান যে আদিবাসীৰ ভোট ললে কৈছে আৰু আমাৰ পল্লৱ লোচন দাস তেখেতে এমপি হৈ গ'ল এদিনমান কৈছে নেকি সংসদত যে আদিবাসীক এসটি দেনে হোগা কৈছে এসসি দেনে হোগা বুলি কৈছে নাই মাত্ৰ তাৰ নিজৰ গাদীৰ কাৰণে চিন্তা কৰি আছে এতিয়া আমাৰ আদিবাসী ৰাইজে দেখাই দিব গাদী হোৱাট ইজ গাদী গতিকে ৰেডি হৈ আছে আমি কোৱা নাই ৰাইজে ৰেডি হৈ আছে আজি আমি দুখতে ক'ব লগা হৈছে তেখেতসকলে আমাৰ দাদা ভাই হয় কিন্তু উপায় নাই দুখত আমি ক'ব কাৰণে বাধ্য হৈছো দে আৰ নট আৱাৰ ব্ৰাদাৰ্স দে আৰ দ্য ব্ৰাদাৰ্স অফ পাৰ্টি এটোৰ কাৰণে আমি স্পষ্ট কৰি দিব খুজি আছো যে আমি আদিবাসীতে জাগি উঠিছো জাগিম আমাক কোনো আর বুৰ্বক বনাব নোৱাৰিব গতিকে এবাৰ সিদ্ধান্ত লৈ লৈছো আমি যোন সরকার আমার এসটির কাম নকরলে সেই সরকার লগত আমি নাই একেবারে বাই বাই আমার আলোচনা চলি আছে আমি তো পলিটিক্যাল পার্টি নহয় তথাপিও জাতির স্বার্থ নিজের ইস্যুর স্বার্থ কালি যদি প্রয়োজন হয় আশার ফালৰ পৰা আমি ক্যান্ডিডেট খাড়া কৰিম একদম উপায় নাই নট অনলি ঢেকিয়াজুলি আমি কনস্টিটুয়েন্সি বিলাক চাই পেলাই মিলাই পেলাই আমি কৰবা কাৰণে আমি বাধ্য হম কাৰণ আমাৰ পইচাও নাই টকাও নাই আজি ইলেকশন মানে পইচা লাগে কিন্তু আমাৰ পইচাই নাই তথাপি আমাৰ দিলটোক লৈ পেলাই আগবাঢ়িবৰ কাৰণে বাধ্য হৈ আছো মানে এইটো আলোচনাই কব আৰু ৰাইজে কব ৰাইজে যদি কয় যে প্ৰদীপ নাগক ইলেকশনত নামাব লাগে তাক খেলা কৰিব লাগে জাতিৰ স্বাৰ্থত তেতিয়া মই ৰাইজৰ কাৰণে মই ৰেডি আছো কিন্তু পাৰ্সোনালি আই এম নট going to do that thing সম্ভাৱনা আলোচনাই কব কাৰণ মোৰ ওপৰত আমাৰ ৰাইজে আছে মই ৰাইজৰ পৰা মই ডাঙৰ হ'ব নোৱাৰো ৰাইজে মোৰ মানুহ হয় ৰাইজৰ লগত মই লাগি থাকিম আৰু ৰাইজৰ লগতে মই ৰাজনীতি কৰিম আৰু ৰাইজৰ লগতে জাতিটোক উদ্ধাৰ কৰিবৰ কাৰণে মই বিশ্বাস কৰিছো